हेलो गुड मॉर्निंग स्टूडेंट तो आज আমি কিছুমান ইম্পৰ্টেন্ট এটমিক টাৰ্মছ পঢ়িম তো প্ৰথমতে আমি স্টাৰ্ট কৰো হা এটমিক নাম্বাৰ ঠিক আছে যাক ডিনোট কৰা হয় জেডি মানে ঠিক আছে তো এটমিক নাম্বাৰ মানে কি হয় নাম্বাৰ অফ protons in the atom ঠিক আছে নাম্বাৰ অফ protons in the atom is known as atomic number ঠিক আছে so it is denoted by কি জেডি বুজায় কিন্তু সব নিউট্ৰেলৰ কাৰণে নিউট্ৰেল এটমৰ কাৰণে নিউট্ৰেল এটম বা এটম নিউট্ৰেল এটমৰ কাৰণে সাপোজ মই কৈ আছো নিউট্ৰেল এটম সে এক্সাম্পল হাইড্ৰোজেন হিলিয়াম লিথিয়াম এই ধৰিছা লিথিয়াম সো ইয়াৰ এটমিক নাম্বাৰ কিমান হ'ব 3 ঠিক আছে সো ইয়াত এটমিক নাম্বাৰ 3 হয় হাইড্ৰোজেন হিলিয়াম লিথিয়াম প্ৰোটন কিমান থাকিব এটো কৈছে প্ৰোটন একেই হয় নহয় 3 হৈ থাকে কিন্তু নিউট্ৰেল এটমৰ কাৰণে ইয়াত ইলেক্ট্ৰন কিমান থাকিব ইলেক্ট্ৰনো ইকুৱেল থাকিব ঠিক আছে তো চাৰ্জ হয় চাৰ্জ এটমৰ কাৰণে সাপোজ লিথিয়াম পজিটিভ ঠিক আছে সো লিথিয়াম পজিটিভ বুলি কোৱাৰ লগে লগে পজিটিভ চাৰ্জ মানে এটা ইলেক্ট্ৰন বা প্ৰোটন সব পজিটিভ চাৰ্জ মানে কি হয় তা ইয়াত প্ৰোটন কিটা থাকিব प्रोटन থাকিব 3 ইলেক্ট্রন কিমানটা থাকিব ইলেক্ট্রন এটা কম থাকিব ঠিক আছে ঠিক তেনেদৰে O2 নেগেটিভ ঠিক আছে ইয়াৰ প্ৰোটন কিমানটা থাকিব 8 ইলেক্ট্রন কিটা থাকিব ইয়াতে 8 প্লাস 2 তাৰ মানে 10টা ইলেক্ট্রন থাকিব আমি ইয়াত কি আছে নাম্বাৰ অফ protons in the atom is known as atomic number atomic number মানে সোয়ার proton number একেই বস্তু হয় সো আমি আৰু কেইটামান এক্সাম্পল কৰো হা তা তোমালোকে কিটা উলিয়াব কান ট্রাই কৰিবা সো প্ৰথম কোৱেশ্চনটো হ'ল ছয়া এটমিক নাম্বাৰ ইয়াৰ proton ইলেক্ট্ৰন উলিয়াব ট্রাই কৰিবা সপোজ এটমিক নাম্বাৰ যেনিবা দিয়া আছে হাইড্ৰোজেনের কারণে দিয়া আছে যেনিবা এটমিক নাম্বার 1 নাইট্রোজেনের কারণে দিয়া আছে যেনিবা 7 ঠিক আছে সোডিয়ামের কারণে দিয়া আছে যেনিবা 11 Na পজিটিভৰ কারণে কিমান হ'ব এটমিক নাম্বার সেম হ'ব এ তোমালোকে উলিয়াব লাগে ইয়াৰ ইলেক্ট্ৰন কিমান আৰু প্ৰোটন কিমান ঠিক আছে সো যেটো নিউট্ৰেল হয় নিউট্ৰেলৰ কাৰণে কি হ'ব একেই হ'ব ইলেক্ট্ৰন প্ৰোটন নিউট্ৰেলৰ কাৰণে কি হ'ব সেম হ'ব ইলেক্ট্ৰন প্ৰোটন এই নিউট্ৰেল সেম হ'ব ঠিক আছে ইয়াৰ কাৰণে কি হ'ব চাৰ্জৰ কাৰণে এটা ইলেক্ট্ৰন পজিটিভ চাৰ্জ মানে ইলেক্ট্ৰন হ'ব 10 প্ৰোটনৰ নাম্বাৰ একেই হ'ব সো ইয়াৰ পৰা এটা কথা বুজি পালো যে এইটো নি আনসাৰ হয় কিন্তু সো ইয়াৰ পৰা এটা কি বুজি পালা যে ইয়াত নিউট্ৰেলৰ কাৰণে প্ৰোটন নাম্বাৰ আৰু এটমিক নাম্বাৰ একেই হয় অনলি চাৰ্জ পাৰ্টিকল বিলাকৰ কাৰণে ইয়াৰ এটো চেঞ্জ হৈ যাব পাৰে ঠিক আছে পজিটিভ চাৰ্জ মানে এটা ইলেক্ট্ৰন কম থাকিব আৰু নেগেটিভ চাৰ্জ হলে মানে কি হ'ব ইলেক্ট্ৰন নাম্বাৰ বেছি থাকিব আৰু এটা এক্সাম্পল চাও n নেগেটিভ চাও সো ইয়াত মানে কি হ'ব এটমিক নাম্বাৰ 7 এ থাকিব ইলেক্ট্ৰন ইয়াত যেটো নেগেটিভ চাৰ্জ ইয়াৰ লগত এটা প্লাস কৰি প্লাই 8 কৰি দিলো তাৰ পিছত ইয়াত তোমাৰ কি হ'ব প্ৰোটন নাম্বাৰো সেম এ থাকিব ঠিক আছে সো এই কাৰণে আমি কি ক'ব পাৰো এটমিক নাম্বাৰ ইকুৱেল নাম্বাৰ অফ proton in atom হ'ব
সো নেক্সট আমি পঢ়ো আহা মাস নাম্বার মানে কি ঠিক আছে মাস নাম্বার অর আমি কি বুলি কও এটমিক ওয়েট বুলিও কও ঠিক আছে এই এটমিক ওয়েট মানে সেই কাৰণে আমি এটমিক ওয়েট এক সিম্বল কিহেদি বুজা যায় এটি বুজা যায় এ মানে এটমিক ওয়েট বা মাস নাম্বার ঠিক আছে মাস নাম্বার ঠিক আছে তো মাস নাম্বার মানে কি হ'ব এতিয়া হলে number of protons যেটি বুঝা যায় আৰু number of neutron এনেটো বুঝায় ঠিক আছে সো আমি এই ডেফিনেশনটো কি হিচাপে লিখিব পাৰো সো mass number of an atom is the sum of the number of protons and number of neutrons present in that atom ঠিক আছে পজ কৰি আকৌ লিখি লবা mass number of an atom is the sum of number of protons and number of neutrons present in that atom ঠিক আছে বা আমি আৰু এই ডেফিনেশনটো আৰু অকমান চেঞ্জ কৰি দিব পাৰো number of protons মানে কি হয় atomic number plus number of neutrons ঠিক আছে এটা আমি এটা আৰু এটা টার্ম শুনিব পাও হেতু হল নিউক্লিয়ন কি হয় নিউক্লিয়ন তো নিউক্লিয়ন মানে কি হয় নিউক্লিয়ন মানে কি হয় প্রোটন আৰু নিউট্রন যদি নিউক্লিয়াসত থাকে হেতুকে আমি কি বুলি কও নিউক্লিয়ন বুলি কও ঠিক আছে নিউক্লিয়ন মানে কি হয় protons and neutrons present ঠিক আছে কি বুলি কোৱা সময় proton আৰু neutron present in nucleus are known as nucleon ঠিক আছে মনত থাকিব কিন্তু আমি যেটা অ্যাটমিক ওয়েট উলিয়াও অ্যাটমিক ওয়েট উলিয়ালে ঠিক আছে সো আমি কার কার ওয়েট লইলো হ্যাঁ আমি ওয়েট অফ দ্য কি লও প্রোটন লম ওয়েট অফ প্রোটন লো আৰু কার কার লো ওয়েট অফ নিউট্রন লো আৰু কার লব লাগে ওয়েট অফ ইলেকট্রন কিন্তু ইয়াৰ ওয়েটটো আমি নেগলেক্ট কৰো ঠিক আছে নেগলেক্ট এক নলো মানে সেইকাৰণে এটমিক ওয়েট বুলি ক'লে কি বুজিম আমি ওয়েট অফ প্রোটন আৰু ওয়েট অফ নিউট্রন টোকে আমি কি কও এটমিক ওয়েট বুলি কও ঠিক আছে সো এতিয়ালৈকে আমি কি কি পঢ়িলো নাম্বাৰ অফ proton present in atom is called কি atomic number ঠিক আছে আকৌ কি পঢ়িলো mass number পঢ়িলো তো mass number কি number of protons plus number of neutron টোকে আমি কি কম mass number আৰু নিউক্লিয়ন মানে কি হয় proton and neutrons present in an nucleus থকা কিন্তু is known as nucleon আৰু atomic weight মানে কি হয় weight of proton plus weight of neutron ইয়াত weight of electron টো আমি নেগলেক্ট কৰো হ'ব মনত থাকিব নেক্সট আমি পঢ়ো আহা IUPAC notation of an atom ঠিক আছে সো আমি কেনেকৈ লিখিম এটা এটম এটা কেনেকৈ লিখিম প্ৰথমে আমি কি লিখো মাস নাম্বাৰ ঠিক আছে তাৰ পিছত তলত আমি যেতিয়া আমি সিম্বলটা লিখো মানে সিম্বলটোৰ লেফট সাইডৰ ওপৰত আমি মাস নাম্বাৰ লিখিম আৰু সিম্বলটোৰ তলত কি লিখিম এটমিক নাম্বাৰ
তাৰ ওপৰত কি লিখিম চাৰ্জ লিখিম ঠিক আছে সো এটা এক্সাম্পল চাও তেতিয়া হলে সো এটা এক্সাম্পল চাও পৰ অক্সিজেনৰে ঠিক আছে অক্সিজেন 816 2 নেগেটিভ ঠিক আছে চাৰ্জটো ক'ত লিখি দিছো ওপৰত লিখিছো সিম্বল 0 তাৰপিছত এটমিক নাম্বাৰ এটো আৰু এটো হল কি হয় মাস নাম্বাৰ হ'ব সো আৰু দুটামান এক্সাম্পল চাও হিলিয়াম তেতিয়ালে চাৰ্জ কিমান আছে চাৰ্জ 0 এটো কি নাম্বাৰ হয় মাস নাম্বাৰ এটোৰ কি আছে এটমিক নাম্বাৰ আৰু চাৰ্জটো এটো সাইডে থাকিব হ'ব সো এইটো হিচাপত আমি লিখিব পাৰিম আহা আমি কেটামান এটা এক্সাম্পল চাও ঠিক আছে O2 2 নেগেটিভ H2 পজিটিভ তে এইগিটা কি বুঝাইছে তেতিয়া হলে ঠিক আছে তে এইগিটা কি বুঝাইছে আমি রেড বক্সৰ ভিতৰত থকা গিটাই এইগিটা বুঝাই তোমাৰ এটমিসিটি মনত ৰাখিবা দেই এটমিসিটি ঠিক আছে এটমিসিটি ইন এ মলিকুল এটোটা মলিকুল হয় সো O2 হেতু রাইট হ্যান্ডৰ তলত বটমত মানে যদি আমি কি লিখো এটমিসিটি বিলাক লিখো ঠিক আছে আৰু এটো হল ওপৰত চাৰ্জ লিখো হ'ব সো এইগিটা মনত ৰাখিবা সো আৰু কেটামান মই এক্সাম্পল দিছো তুমি চাবা মানে H2 H1 বা এটো হিচাপত লিখি দিছো বাৰু 2 HC 4 2 পজিটিভ এনুটা ভিতৰত তুমি মোক কোৱা কোনটো এটমিসিটি বুঝাই আছে কোনটোই মাস নাম্বাৰ বা এটমিক নাম্বাৰ আমি কৰপৰা উলিয়াব পাৰিম কোনটো সিম্বলৰ পৰা উলিয়াব পাৰিম এটো কি বুঝাই আছে এটমিসিটি হাইড্ৰোজেন দুটা আছে এটো কি বুঝাই আছে এটমিক নাম্বাৰ এটো কি বুঝাই আছে মাস নাম্বাৰ এটো কি বুঝাব চাৰ্জ হ'ব নেক্সট আহে বহু আইসোটপ বা আইসোটপস ঠিক আছে তো আইসোটপ মানে কি হয় তো isotope of an element have same number of protons but different number of neutrons in their atoms ঠিক আছে কি কি সেম হ'ব লাগিব same number of কি proton but different number of কি different কি হ'ব neutrons ঠিক আছে সো এটো proton লিখি দিয়া এইটো আমি নিউট্ৰন লিখি দিছো ঠিক আছে proton আৰু নিউট্ৰন বেলেগ হলে মানে protonটো সেম হলে নিউট্ৰন যদি বেলেগ হৈ থাকে তেতিয়া হলে আমি কি চেঞ্জ হৈ যাব এটমিক নাম্বাৰটো চেঞ্জ হৈ যাব এটমিক weight মাস নাম্বাৰ এটমিক weight দুটা প্লাস কৰি পেলাই আমি পাইছিল নহয় তো এটমিক weight টো কি হ'ব এতিয়া হলে ডিফাৰেন্ট হ'ব সো আমি ডেফিনেশন টো আৰু বেলেগ কি কৰি দিব সেম নাম্বাৰ অফ proton but different atomic weight বা different number of neutron যিকোনো এটা লিখিব পাৰা তোমালোকে ঠিক আছে তো সেম মানে কি হয় সো ইয়াত আমি আকৌ এটা মানে সহজকে বুজিবৰ কাৰণে এটা কব পাৰো যে ইয়াৰ পাছত নামটোৰ পৰা চাব পাৰো আইসোটপস আইসো মানে সেম ঠিক আছে এটা p word টো আছে p মানে proton কি সেম হৈ থাকিব protonৰ নাম্বাৰটো সেম হ'ব তো মনত ৰাখাৰ কাৰণে কৈছো এটো সো এটা এক্সাম্পল চাও সো তো অক্সিজেন অক্সিজেন তোমালোকে লিখিব পাৰো অক্সিজেন 16 17 অক্সিজেন 18 ঠিক আছে সো ইয়াৰ proton নিউট্ৰন আৰু এটমিক weight উলিয়াব পাৰা এটমিক weight সো ইয়াৰ proton কিমান থাকিব তলৰ যুগিটা আছিল মানে এটা protonই থাকিব সেম নাম্বাৰ অফ proton নিউট্ৰন কি হ'ব এটা হলে নিউট্ৰন কি হ'ব নিউট্ৰন আমি কেনেকৈ উলিয়াও তো এটমিক weight বা যেটো মাস নাম্বাৰ বুলি কৈছো মাস নাম্বাৰ proton plus neutron এটো হয়
সো এটমিক ওয়েট ল'ব লাগে এ উলিয়াব লাগে আৰু ফৰ নিউটন লিলো নিউটন মানে কি হ'ব নিউটন ল'ব কাৰণে এই মাস নম্বৰৰ পৰা মানে এই মাস নম্বৰৰ পৰা মাইনাস প্ৰটন তে নিউটন ল'ব ঠিক আছে তো 16 - 8 কিমান হ'ব 8 হ'ব 17 - 8 কিমান হ'ব 9 18 - 8 কিমান হ'ব 10 হ'ব আৰু দসা এটা এটমিক ওয়েট কিমান হ'ব এই উপৰ কেইটা কিমান হ'ব এটমিক ওয়েট হ'ব মানে হয় না এটমিক ওয়েট এত কি আছে 16 ইয়াত কিমান আছে 17 ইয়াত কিমান আছে 18 সো এটো ক'ব পৰা যে এই গুটেকেইটা কি হয় তেতিয়া হলে আইসোটপস ঠিক আছে আইসোটপ পুৰা এনেকুৱা লিখিব তোমালোকে আইসোটপ means same number of proton different number of এবিলা কি হয় mass number বা atomic weight different বা কি আৰু নাম কি কৈছিলো মই নিউট্ৰন মাইনাস কৰিলে নিউট্ৰনটো পাও হ'ব সো আৰু এটা কৰা তোমালোকে হাইড্ৰোজেন চাও মানে হাইড্ৰোজেনৰ চাও 1 2 3 এর নাম কি হয় প্রোটিয়াম এর নাম কি হয় ডিউটেরিয়াম ইয়াৰ নাম কি হয় ট্রিসিয়াম ঠিক আছে প্রোটিয়াম ডিউটেরিয়াম আৰু ট্রিসিয়াম এইটা হল হাইড্ৰোজেনৰ আইসোটপ সো ইয়াৰ আমি প্রোটন নিউট্ৰন আৰু মাস নম্বৰ লাও প্রোটনটো সব সেমই থাকিব নিউট্ৰন কি হ'ব 1 - 1 কিমান হ'ব নিউট্ৰন সো মনত ৰাখিবা হাইড্ৰোজেনৰ প্রোটিয়ামৰ নিউট্ৰন 0 হয় ইয়াৰ কি হ'ব 2 - 1 কিমান হ'ব 1 ইয়াৰ কি হ'ব 3 - 1 কিমান হ'ব 2 হ'ব মানে নিউট্ৰন 2 আৰু এটমিক নাম্বাৰবোৰ ওপৰত দিয়া থাকা হলে এটমিক নাম্বাৰ সো 1 2 3 একেবাৰে ইজি হয় নাই সো একেবাৰে ইজি ঠিক আছে সেট প্রোটন নাম্বার কেন হ'ব এই দুটাৰ ভিতৰত 17 ঠিক আছে ক্লোৰিনৰ দুটা আইসোটপে দিছো 17 হ'ব 17 দিছো ইলেক্ট্ৰন কিমানটা হ'ব মানে ইলেক্ট্ৰন হ'ব তোমাৰ নিউট্ৰেল যেহেতু না নিউট্ৰেল হয় না দুটা নিউট্ৰেল হলে ইকুয়াল নাম্বার প্রোটন আর ইকুয়াল নাম্বার নিউট্রন থাকে এটা চোৱা নিউট্রন কি থাকিব নিউট্রন হ'ব 30 - 17 কিমান হ'ব 18 37 - 17 কিমান হ'ব 20 মাস নাম্বার কিমান হ'ব মাস নাম্বাৰটো ওপৰত দিয়া গতে বা 35 আৰু 37 হ'ব ঠিক আছে সো তেনেকে তোমাক উলিয়াব আহিব পাৰে নেক্সট চোৱা এতিয়া নেক্সট পঢ়িছো আমি আইসো বার্স ঠিক আছে তো আইসোবার মানে কি হ'ব তোমাৰ প্ৰথমতে কি হ'ব লাগিব আইসোবার্স মানে আইসোবার্স the same mass number ঠিক আছে আইসো মানে সেম কি সেম হ'ব মাস নাম্বার সেম হ'ব ঠিক আছে এটা ডিফারেন্ট কি হ'ব ডিফারেন্ট এলিমেন্ট ঠিক আছে ডিফারেন্ট এলিমেন্টৰ মানে তোমাৰ কি হ'ব ডিফারেন্ট এলিমেন্টৰ মাস নাম্বার সেম বাট ডিফারেন্ট কি আমি কৰবা কৈ আছো এটো ডিফারেন্ট কি নাম্বার থাকে এটমিক নাম্বার ঠিক আছে আর তুমি এটো লিখিব পাৰা these are the atoms of different elements having the same mass number but different atomic numbers বা এটো এনে লিখি লোৱা তোমালোকে পোস্ট কৰি লিখি লোৱা these are atoms of different elements having the same mass number but different atomic numbers ঠিক আছে সো ইয়াতে এলিমেন্টবোৰ কি হ'ব লাগিব এলিমেন্টবোৰ ডিফারেন্ট হ'ব লাগিব মনত ৰাখিব মানে ঠিক আছে আকৌ এটা কৈছো যে আইসোবাৰত মানে কি হয় ডিফারেন্ট নাম্বার অফ প্রোটন এজ ওয়েল এজ নিউট্রন থাকিব মনত ৰাখিবা কিন্তু ঠিক আছে কিন্তু নাম্বার অফ প্রোটনস আৰু নিউট্রন আইসোবাৰত সেম থাকিব আমি আহাৰ একটা মানে এক্সাম্পল চাও তেতিয়া হলে আমি উলিয়াব পাৰিবা যে এটা এক্সাম্পল চোৱা কি এক্সাম্পল কও ঠিক আছে আর্গনৰ দিছো 18
তাৰপিছত তোমাৰ 19 40 থাকিব ক্যালসিয়াম এটা দি দিছো 20 আপনি 40 ঠিক আছে তো ইয়াৰ আমি proton উলিওৱা ইলেক্ট্ৰন উলিওৱা নিউট্ৰন উলিওৱা ঠিক আছে proton ইলেক্ট্ৰন নিউট্ৰন আৰু এটমিক নাম্বাৰ উলিওৱা মানে ঠিক আছে প্ৰথমটো কৰা সো proton কিমানটা থাকিব proton কেইটা থাকিব চোৱা proton থাকিব কাৰণে এইকেইটা আমাৰ proton হয় proton নম্বৰ 18 ইয়াত 19 ইয়াত 20 থাকিব ইলেক্ট্ৰন কেইটা থাকিব যেটো নিউট্ৰেল হয় নিউট্ৰেল হলে ইলেক্ট্ৰন কিমান থাকিব সেম থাকিব 18 19 20 আৰু এটা কলো ইয়াত তোমাৰ নিউট্ৰন কেইটা থাকিব নিউট্ৰন কিমানটা থাকিব পাৰে মানে চা নিউট্ৰন উলিয়াও আমি কেনেকৈ উলিয়াও মাস নাম্বাৰ মাইনাস কিমান নাম্বাৰ অফ proton ইয়াত কিমান থাকিব তেতিয়ালে 22 মাইনাস কৰি দিয়া ইয়াৰ পৰা কিমান থাকিব নিউট্ৰন তো নিউট্ৰন কিমান থাকিব এটা নিউট্ৰন ইয়াত 21 ঠিক আছে নিউট্ৰন কিমান থাকিব 1 ইয়াত কিমান থাকিব তেতিয়ালে ইয়াতে নিউট্ৰন 20 থাকিব ঠিক আছে আর এটমিক নাম্বারটা তো জানাই সো এটমিক নাম্বারটা কিমান হ'ব তেতিয়া হলে বা জাস্ট এটো কৰি দিয়া 40 ইয়াৰ উপৰ 40 এটা 40 ঠিক আছে তাহলে এটা চোৱা আইসোবাৰত মানে কি হয় মাস নাম্বাৰটো সেম বাট এট কি নাম্বাৰ বেলেগ এটমিক নাম্বাৰটো বেলেগ এটমিক নাম্বাৰ এটো বেলেগ হৈ আছে আৰু এটা কি বেলেগ বেলেগ হ'ব পাৰে এটমিক নাম্বাৰো বেলেগ হৈ থাকিব এটমিক নাম্বাৰ বেলেগ নাই আইসোবাৰ having a different number of protons as well as neutron কি হ'ব নিউট্ৰনো বেলেগ বেলেগ হ'ব পৰা নিউট্ৰনো বেলেগ বেলেগ হয় হয় নাই তেতিয়া হলে কি হ'ব sum of the number of proton and neutron sum of the number of proton and neutron sum proton and neutron মিলালে কি হয় আকৌ মাস নম্বৰ হ'ব সো এহঁত দুটা সামটো কি হ'ব মানে একেই হ'ব সো এই বস্তুটো মনত ৰাখিবা মানে হ'ব তো আইসোবাৰ গিটা মনত থাকি গল নেক্সট পঢ়ো আহা নেক্সট আছে আইসোটনস আইসো মানে কি হয় সেম কি ইয়াত সেম কি হ'ব n দিয়া আছে n মানে কি হয় এইমাত্ৰ আমি কি পঢ়ি আছিলো n মানে কি নিউট্ৰন কি সেম নাম্বাৰ অফ নিউট্ৰন থাকিব neutrons the atoms having the same number of neutrons are called isotons বা isoneutron ইয়াক আমি isoneutron বুলিও কওঁ isoneutron neutron বা isoneutronic বুলি ক'ব পাৰে ঠিক আছে সো ডেফিনিশন লিখি লোৱা the atoms having same number of neutrons are called isoneutrons or isotons ঠিক আছে আমি তুমি एग्जांपल চাও তাৰপিছত আকৌ উলিয়াবা তো এটা সিলিকন লৈছো এটা ফসফরাস লৈছো এটা সালফার লৈছো ঠিক আছে তো সিলিকনৰ হিয়াৰ হল তোমাৰ 14 লৈছো মানে ফসফরাসৰ তোমাৰ 15 লৈছো বা সিলিকন আৰু এপিনে সালফাৰ লৈছো 14 তো ইয়াৰ লৈছো তোমাৰ এক মিনিট ৰবা ঠিক আছে ইয়াত কি আনিছো 30 দিছো ইয়াত দি দিছো তোমাৰ 31 আৰু ইয়াত দিছো তোমাৰ 32 হ'ব আকৌ আগৰ নিচিনা উলিওৱা proton উলিওৱা ইলেক্ট্ৰন উলিওৱা নিউট্ৰন উলিওৱা আৰু এটমিক ওয়েট ঠিক আছে proton কেন থাকিব 14 15 আৰু 14 ঠিক আছে
তো ইলেক্ট্ৰন কিমান থাকিব সেম থাকিব 14 15 আৰু 14 এই তলৰগিটা লৈ দিছো তলৰগিটা লৈ দিছো ইলেক্ট্ৰন প্ৰোটন একে আছে নিউট্ৰেল যেহেতু নিউট্ৰন কিমান থাকিব এইটো বলে মাইনাস কৰি দিয়া কিমান হ'ব 16 হ'ব এবাৰ মাইনাস কৰিলে কিমান হ'ব 16 হ'ব এবাৰ মাইনাস কৰিলে কিমান হ'ব 32 এটা ৰং হৈ আছে এইটো 16 ধৰা এইটো ঠিক আছে সো এইটো মই ভালকে লিখি লৈছো এইটো 16 ধৰা এইটো তো 16 এইটো 16 ঠিক আছে সো ইয়াৰ 16 32 minus 16 কিমান হ'ব 16 হ'ব তোমাৰ নিউট্ৰন টু সেম ৰাখি দিছো আমি সো লাষ্ট এটা চোৱা ইয়াৰ এটমিক weight to কিমান 30 31 আৰু 32 হ'ব মততে আকৌ কোৱাছো এটো 14 15 এটো 16 ঠিক আছে সো ইয়াৰ proton number তো এটোৰ গিটাই নাম্বার বটম লাইন গিটাই আমাৰ কিব proton number বুজায় আৰু যেটো টু নিউট্ৰেল হয় নাম্বার অফ proton আৰু ইলেক্ট্ৰন একে থাকিব নিউট্ৰন টু হল তোমাৰ এটো মাইনাস কৰি দিলা এটো মাইনাস কৰি 16 পাইছো এটো মাইনাস 16 ঠিক আছে ইয়াকে কম কি কো আইসোটনস বুলি কো ঠিক আছে আৰু কেটামান एग्जांपल চাও হা এটা চাইছো তোমাৰ আর্গন আৰু এটো পটাসিয়াম ঠিক আছে এটো 18 লৈছো এটো লৈছো তোমাৰ 19 ইয়াৰটো 41 আৰু এটো 40 লৈছো ঠিক আছে proton proton লৈছো এটো proton কিমান থাকিব এতে 18 19 থাকিব ইলেক্ট্ৰন কিমান থাকিব ইলেক্ট্ৰনো সেমে থাকিব তো নিউট্ৰন কিমান থাকিব এটো মাইনাস হলে কিমান হ'ব 22 তো ইয়াৰ পৰা মাইনাস হলো 22 থাকিব এটমিক weight কিমান হ'ব 40 আৰু 41 তাৰমানে সেম নাম্বার অফ নিউট্ৰনস atoms having this মানে কি হ'ব atoms of the different elements having the same number of neutrons but different number of তুমি এটো লিখিব পাৰা proton or mass number লিখিব পাৰা but different number of proton বা mass number or mass number are called isotons ঠিক আছে এটা কোয়েশ্চন দিছো ঠিক আছে এটা হোমওয়ার্ক হিসেবে লবা যে এইগিটা কি বুঝাবো কার্বন 14 ঠিক আছে নোদান করলো এটো আর নাইট্রোজেন 7 ঠিক আছে এটা এ দিছো আর এটা বি দিছো ঠিক আছে এটা 1 নম্বর হোমওয়ার্ক আর এটা হল তোমার কার্বন 14 6 আৰু নাইট্ৰোজেন 7 আৰু হ'ব এন্ড অক্সিজেন 16 8 সো এইগিটা কি বুঝায় মানে আইসোটোন নে আইসোটোপ কোনগুটা আইসোটোপ হয় কোনগুটা তোমার কি আছে আইসোটোনে হ'ব নে আইসোবারে হ'ব ঠিক আছে সো এইটা চুজ কৰিবা তোমালোকে ঠিক আছে তো আইসোবার হ'ব নে আইসোটোন হ'ব নে আইসোটোপ হ'ব আইসোটোন বা আইসোটোপ ঠিক আছে আৰু হেঁতৰ পৰা ইলেক্ট্ৰন proton ইলেক্ট্ৰন নিউট্ৰন আৰু এটমিক weight ফাইন্ড আউট কৰিবা মানে ঠিক আছে এটা হোমওয়ার্ক হল তো নেক্সট আহো হা নেক্সট আৰু এটা ইম্পৰ্টেন্ট হল আইসো ইলেক্ট্ৰনিক আইসো মানে কি সেম লিখি লো প্ৰথমতে যে the chemical species in which number of electrons is same are called isoelectronic ঠিক আছে আইসো মানে সেম তার মানে কি হবে কি সেম হয়ে থাকিব ইলেকট্রনস ব্লক সেম হয়ে থাকিব ঠিক আছে সো লিথিয়াম পজিটিভ চাও বেরিলিয়াম 2 পজিটিভ বোরন 3 পজিটিভ ঠিক আছে সো ইহঁতৰ চোৱা proton লৈ আছে proton কেইটা আছে
ইয়াৰ 3 ইয়াৰ proton 4 proton 5 এটা সো ইলেক্ট্ৰন উলিয়া ইলেক্ট্ৰন সো মই ৰেড কালাৰ ইলেক্ট্ৰন লৈ দিম ইলেক্ট্ৰন কিমান থাকিব ইয়াত ইলেক্ট্ৰন proton minus plus আছে এটা প্লাস আছে কানে 2 হ'ব proton মানে দুটা প্লাস আছে কানে 2 হ'ব 5 minus তিনটা প্লাস আছে হেকানে 2 মানে ইহঁতৰ কি হৈ আছে ইলেক্ট্ৰন বোৰ সেম হৈ গল নেক্সট আহি গল তোমাৰ কি proton ইলেক্ট্ৰন নিউট্ৰন ছ তে নিউটন মাস নম্বৰ দিয়া নাই হয় নাই সো আমি ইয়াতে মাস নম্বৰ দিয়া নাই কাৰণে নকৰো সো protonৰ ইলেক্ট্ৰন লিয়াব পাৰিম ইয়াৰ পৰা সো এইটা হল কিমাৰ কি আইসো ইলেক্ট্ৰন হ'ব সো নেক্সট আৰু এটা ছ হেতে এইটা কি হ'ব তেতিয়া হলে এলুমিনিয়াম +3 আৰু F নেগেটিভ এইটা কি হ'ব এইটা কি হ'ব তোমাৰ সো এলুমিনিয়াম 3 পজিটিভ আৰু ইয়াৰ কিমান থাকিব ইনে 13 থাকিব এটমিক নম্বৰ ফ্লোৰিনৰ কিমান থাকিব তোমাৰ 9 ঠিক আছে সো ইয়াতে ইলেক্ট্ৰন উলিয়াছা ইলেক্ট্ৰন কিমান হ'ব 13 - 3 কিমান 10 আৰু নিচে মাইনাস আছে হেকানে 10 হ'ব সো এইটাও মানে কি হ'ব আইসো ইলেক্ট্ৰনিক ঠিক আছে তো হোমৱৰ্কৰ কাৰণে মই কৰি দি দিছো কেটামান কৰি লবা তো হোমৱৰ্ক লিখি দিছো ইহঁতৰ নাম্বাৰ অফ proton ইলেক্ট্ৰন উলিয়াব লাগিব ঠিক আছে তো উলিয়াছা নাম্বাৰ অফ proton ইলেক্ট্ৰন এটা উলিয়াই দিছো মই ওমনেস্ট ঠিক আছে নাম্বাৰ অফ proton ফাইন্ড আউট দ্য নাম্বাৰ অফ proton ইলেক্ট্ৰন ইন নিউট্ৰন কিমান হ'ব পাৰে proton ইলেক্ট্ৰন protonৰ ইলেক্ট্ৰনে উলিয়াবা protonৰ ইলেক্ট্ৰন কিমান হ'ব চাবা নাম্বাৰ বি দি দিছো মই তোমাৰ কৰিবা K পজিটিভ ক্যালসিয়াম 2 পজিটিভ আৰু আৰ্গন হ'ব মনত থাকিব নাম্বাৰ সি দিছো মই ইহঁতৰ লগত ট্ৰাই কৰিবা HF Ne F নেগেটিভ ঠিক আছে আৰু ডি দি দিছো ক্যালসিয়াম স্ক্যান্ডিয়াম পজিটিভ আৰু SiC যা এটা কৰিবা মানে এটা চাই লবা এটমিক নাম্বাৰ কিমান হয় তা এইটা তুমি প্লাস কৰি দিব লাগিব হা হাইড্ৰোজেনৰ 1 মই এটো কৰি দিছো ফ্লোৰিনৰ কিমান 9 তো 10 হৈ যাব এতে তো এইটো হিচাপত মই কৰি দিবা তো সিলিকনৰ আৰু কাৰ্বনৰ কিমান হ'ব এটমিক নাম্বাৰ বিলাক প্লাস কৰি দিবা সো ইহঁতৰ নাম্বাৰ অফ proton আৰু ইলেক্ট্ৰন কিমান হয় গুটে গটাৰে উলিয়াবা আৰু আইসো ইলেক্ট্ৰনিক হয় নে নহয় মোক কবা কিন্তু হ'ব তো নেক্সট ওয়া একদম লাস্ট আজি এটা পঢ়িম আইসো ডাইফাৰ DIAPHERS ঠিক আছে সো এড লিখি লও প্ৰথমতে পজ কৰি লিখি লবা atoms having the same difference in the number of neutrons and protons ঠিক আছে number of কি neutrons minus number of কি protons যি ৰিজাল্ট পাম মানে হেতু সেম হ'ব লাগিব ঠিক আছে atoms having the same difference in the number of neutrons and protons or same isotopic number are known as isodiphers so example করলে তুমি বুঝি পাবা example চাও ফ্লোরিন আৰু ক্লোৰিনৰ হা তো ফ্লোৰিনৰ এটো মই 17 ৰাখিছো এয়াৰছ ৰাখিছো তোমাৰ 9 আৰু এটো 19 আৰু এটো হল তোমাৰ 35 ঠিক আছে এটা ইহঁতৰ মানে নিউট্ৰন
নিউট্ৰন বা আমি উলিয়াই চাইছোঁ যেনিবা এতিয়া প্ৰটন নিউট্ৰন উলিয়াই চাম তো প্ৰটনটো গমেই পাম 9 আৰু 17 আৰু নিউট্ৰনটো উলিয়াই চাওঁ নিউট্ৰন কিমান আছে ইয়াৰ নিউট্ৰন থাকিব এইটো মাইনাছ কৰি দিয়া মাইনাছ কৰিলে কিমান হ'ব 10 পাম আৰু ইয়াতে কিমান পাম 17 এইটো তোমাৰ পাবা 18 পাবা so ইয়াত নাম্বাৰ অফ নিউট্ৰন কিমান আছে নিউট্ৰন আছে 10 এইটো কাৰণে চাইছোঁ এইটোৰ কাৰণে হা প্ৰথমটোৰ কাৰণে চাইছোঁ যেনে ফ্লোৰিন ইয়াৰ কাৰণে চাইছোঁ ইয়াৰ কাৰণে 10 প্ৰটন কেইটা আছে 9 ডিফাৰেন্স কিমান 1 ইয়াৰ কাৰণে চোৱা এতিয়া 35 ক্লোৰিন 17 প্ৰটন নিউট্ৰন আছে 18 আৰু প্ৰটন আছে 17 আৰু ডিফাৰেন্স হ'ল 1 সো এই দুটো ডিফারেন্স একে হল নাই এটাকে আমি কি কও আইসো ডাইভার্স ঠিক আছে সো এটা एग्जांपल দিছো এটো হোমৱৰ্ক কাৰণে দিছো তো হোমৱৰ্ক হিচাপে চাবা তো ইয়াৰ আইসো ডাইভাৰ মানে কি ডিফারেন্স কিমান হ'ব এটো মোক কৰি ৰাখবা তো কাৰ্বন 6 আৰু এপিনে তোমাৰ ক্লোৰিন 1940 ঠিক আছে এই দুটাৰ মানে কি ডিফারেন্স কি হ'ব আইসো ডাইভাৰ হয়নে নহয় চেক কৰা সো এটো কি হয় আইসো ইলেক্ট্রনিক হয় নে আইসোটপস হয় নে আইসো ডাইভাৰ হয় তুমি এটো কৰি আনিবা সো আজিলৈ মই ইমানতে সামৰণি মাৰিলো ঠিক আছে তো কিবা প্ৰবলেম থাকিলে তো মেইল কৰিবা বা WhatsApp কৰিবা এতিয়ালৈ বাই বাই